আজি মই আপোনালোকক ব্লাউজৰ হাতখন কাটি দেখুৱাম আৰু যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে হাতখন কাটি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমে চাওক, কাগজখন মই দুজাপ কৰি লৈছোঁ। যিহেতু হাতখনৰ দুটা ছাইড থাকে, আগফালৰ ছাইডটো আৰু পাছফালৰ ছাইডটো, সেইকাৰণে কাগজখন দুজাপ কৰি লৈছোঁ। আৰু বন্ধ ছাইডটো দেখিছেনে? এই বন্ধ ছাইডটো নিজৰ গাফালে এনেকৈ দি লৈছোঁ। প্ৰথমে মই হাতখনৰ দিশটো লৈ লৈছোঁ। হাতখন আপোনালোকে যিমানটো জোখত দীঘল দিব বিচাৰে তাতকৈ সদায় 1 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। কান্ধৰ ফাললৈও আধা ইঞ্চি কাপোৰ সোমাই যায় আৰু হাতৰ পাতলিটো চিলাওঁতেও আধা ইঞ্চি কাপোৰ সোমাই যায়। সেইকাৰণে সদায় 1 ইঞ্চি বঢ়াই ৰাখিব লাগে। এতিয়া চাওক, ব্লাউজৰ দিশটো লৈছোঁ মই ইয়াতে 11 ইঞ্চি, কিয়নো ব্লাউজটো মই 10 ইঞ্চি জোখত দীঘলকৈ ৰাখিব লাগিব। সেইকাৰণে 11 ইঞ্চি লৈছোঁ। কৈছোঁৱেই আগতে, চিলাওঁতে কাপোৰটো সোমাই যাব। দেখিছেনে? 11 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ আহি 11 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু এতিয়া এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। আঁচডাল যাতে পোনকৈ টানিব পাৰোঁ সেইকাৰণে চাওক, অলপ আঁতৰলৈ আহি আঁচডালৰ পৰা আকৌ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। ইয়াতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনালোকে ব্লাউজৰ হাতখন চুটি ৰাখে, ধৰক 5 ইঞ্চি বা 4.5 ইঞ্চি ৰাখে, তেতিয়া কিন্তু আপোনালোকে এই আঁচডাল যে মই টানি লৈছিলোঁ, এই আঁচডালৰ পৰা 3 ইঞ্চি তললৈ ডাউন কৰিব। আৰু যদি হাতখন 5 ইঞ্চিতকৈ বেছি দীঘল ৰাখে, ধৰক 6 ইঞ্চি, 8 ইঞ্চি বা 10 ইঞ্চি ৰাখে, তেনেহ'লে এই আঁচডালৰ পৰা 3.5 ইঞ্চি তললৈ ডাউন কৰিব। এতিয়া চাওক, পিঠিৰ ছাইডটো লৈ মই আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটো জুখি লৈছোঁ। চাওক, ফিটাডাল এনেকৈ ৰাখিছোঁ আৰু মই চিলাই মাৰ্জিনৰ আঁচডাললৈকে এনেকৈ জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 9 ইঞ্চি। আধা ইঞ্চি এতিয়া কমাই দিম, কিয়নো কান্ধৰ ফাললৈ চিলাওঁতে কাপোৰটো সোমাই যাব। দেখিছেনে? এই কান্ধৰ ছাইডৰ পৰা আধা ইঞ্চি এতিয়া মই কমাই দিছোঁ। চাওক, আধা ইঞ্চি কমাই ইয়াৰ পৰা মই এতিয়া জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 8.5 ইঞ্চি। ব্লাউজটো বহল কৰিবৰ কাৰণে যে 1.5 ইঞ্চি বঢ়াই ৰাখিছিলোঁ, এই 1.5 ইঞ্চিটো আমি ল'ব লাগিব। পিঠিৰ আৰ্মহোল জুখি যে 8.5 ইঞ্চি পাইছিলোঁ, সেই 8.5 ইঞ্চিটো ইয়াতে এতিয়া ল'ব লাগিব। দেখিছেনে? কোণটোৰ পৰা মই 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা আকৌ 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 1.5 ইঞ্চিটো যে বঢ়াই ৰাখিছিলোঁ, সেই 1.5 ইঞ্চিটো ইয়াতে লৈ লৈছোঁ। এতিয়া চাওক, মই এনেদৰে শ্বেপ এটা দি লৈছোঁ। দেখিছেনে? 1.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছোঁ, এই বিন্দুটো অকণমান তললৈ ডাউন কৰি দিব। এতিয়া চাওক, মই 8.5 ইঞ্চি দূৰত্বত যে দিছিলোঁ বিন্দুটো, এই বিন্দুটোৰ পৰা এই কোণটোলৈকে এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এনেকৈ শ্বেপটো অকণমান মিলাই ল'লোঁ। এতিয়া চাওক, এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই যে কোণীয়াকৈ আঁচডাল টানি লৈছিলোঁ, দেখিছে নহয়? এই আঁচডালৰ একেবাৰে সোঁমাজত আকৌ এটা বিন্দু দিছোঁ। এতিয়া আকৌ সোঁমাজৰ এই বিন্দুটোৰ পৰা ওপৰৰ ভাগলৈ আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া মই হাতখনৰ শ্বেপটো দি ল'ম। চাব, বন্ধ ছাইডটোৰ পৰা যে 1.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা হাতখনৰ শ্বেপটো এতিয়া মিলাব লাগিব। দেখিছেনে? এনেদৰে আপোনালোকে প্ৰথমে ফুট কৰি শ্বেপ এটা দি ল'ব। শ্বেপটো দিওঁতে অকণমান সাৱধানে দিব, যাতে শ্বেপটো একা বেকা হৈ নাযায়, সেইখিনি মন কৰিব। এতিয়া চাওক, হাতখনৰ শ্বেপটো মই ধুনীয়াকৈ মিলাই লৈছোঁ। শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক, হাতখন আপোনালোকক যিমানটো জোখত বহল লাগে সিমানটো জোখত ৰাখি ল'ব। ইয়াতে মই 5 ইঞ্চি জোখত হাতখন বহল ৰাখিছোঁ। এতিয়া চাওক, 8.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈকে এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এইটোৱে হৈছে চিলাই মাৰ্জিনৰ আঁচডাল। আৰু 1.5 ইঞ্চি যে বঢ়াই ৰাখিছিলোঁ, আকৌ এইফালেও মই 1.5 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া চাওক, পুনৰবাৰ আঁচডাল এনেকৈ টানি মিলাই ল'লোঁ। হাতখনৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। হাতখনৰ জোখমাখখিনি কৰি হাতখন কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো আপোনালোকক মই একেবাৰে সহজ পদ্ধতিৰে কাটি দেখুৱাম। চাব, এই যে দেখিছে চিলাই মাৰ্জিনৰ আঁচডাল, এই আঁচডালতে অকণমান কাটি চিন এটা দি ল'লোঁ। এতিয়া চাওক, হাতখনৰ ভিতৰৰ ফাললৈ দেখিছেনে? চিলাই মাৰ্জিনৰ আঁচডালত যে মই চিনটো দি লৈছিলোঁ, এই চিনটোৰ পৰা এতিয়া চাওক 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ।
এতিয়া চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে 1 ইঞ্চি দূৰত্বত বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ সৈতে এতিয়া এই চিলাই মাৰ্জিনৰ আঁচডাল এনেকৈ মিলাই লৈছোঁ। দেখিছেনে? এনেকৈ মিলাই লোৱাৰ পাছত ইয়াতে মই শ্বেপটো আঁকি লৈছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে হাতখন কাটি দেখুৱাবলৈ মই চেষ্টা কৰিলোঁ। আৰু যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে তেওঁলোকে হাতখন এবাৰ এনেকৈ কাটি চাবচোন। খুব সহজভাৱে আপোনালোকেও হাতখন কাটিব পাৰিব। আৰু বহুতেই মোক কৈ আছিলে হাত কটাৰ ভিডিঅ' এটা দিবলৈ, সেইকাৰণে মই তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু হাতখন কাটি মোৰ হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু যদি চাই ভাল পায় তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।